আজি BTC চুক্তিৰ 24 বাৰ্ষিকী 2003 চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত BTC চুক্তি স্বাক্ষৰিত হৈছিলে। আজি এটা অত্যন্ত আনন্দৰ দিন। মই BTC বাসীক এই 24তম চুক্তিৰ যি বাৰ্ষিকী উৎসৱ তাৰ বাবে মই ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু BTCৰ সৰ্বাংগীন উন্নয়ন কামনা কৰিছোঁ। আপুনি 2003 যেতিয়া চুক্তিখন স্বাক্ষৰ হৈছিল তেতিয়াও দেখিছে আৰু 24 বছৰ পিছত কিমান পৰিৱৰ্তন দেখা পালে? 2003 যেতিয়া চুক্তি স্বাক্ষৰিত হৈছিল, প্ৰথম 6 মাহখন চুক্তিৰ কাৰ্যকৰীকৰণৰ কাম হাতত লওঁতে বহুত মন্থৰ হৈছিল। তেতিয়া অসম চৰকাৰে মোক দায়িত্ব দিছিলে যে চুক্তিৰ কাৰ্যকৰীকৰণত মই ব্যক্তিগতভাৱে চোৱা চিতা কৰিব লাগে। সেই সময়ত মই কোকৰাঝাৰত প্ৰায় প্ৰতি 15 দিনৰ মূৰে মূৰে আহিছিলোঁ আৰু আমি ষ্টেট গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টসমূহ সম্পূৰ্ণৰূপে প্ৰথম যিদিনাখন 2004 10 ফেব্ৰুৱাৰী চুক্তিৰ প্ৰথম দিৱস উদযাপন হৈছিল তাৰ আগতে আমি হস্তান্তৰ কৰিছিলোঁ। আজি BTCত বহুত পৰিৱৰ্তন হ'ল। মই এটা সৰু উদাহৰণ দিছোঁ যে মই ছুইজাৰলেণ্ডত থাকোঁতে যেতিয়া ইয়াত এটা সাম্প্ৰদায়িক অশান্তি হৈছিলে, মই মনতে ভাবিছিলোঁ সকলো কাম বাদ দি মই ইয়ালৈ উভতি আহিব লাগিব। কিন্তু BTCৰ ৰাইজে নিজেই নিজৰ সমস্যা নিজেই সমাধান কৰিলে, মোৰ অহাৰ প্ৰয়োজনো নহ'ল। তাৰমানে আজি BTCৰ চুক্তিৰ স্বাক্ষৰৰ 24 বছৰ পিছত BTCৰ ৰাইজৰ মাজত একতা, সম্প্ৰীতি আৰু শক্তি ইমানেই বাঢ়িছে যে ৰাজ্য চৰকাৰৰ সহায় নোহোৱাকৈও এতিয়া BTCবাসীয়ে নিজৰ সমস্যা নিজে সমাধান কৰিব পাৰে। গতিকে মই অত্যন্ত আনন্দিত, মই গৰ্বিত। BTCৰ ইলেকশ্যনৰ সময়ত যদিও বিজেপিয়ে বহুত ভাল ফল দেখুৱাব পৰা নাছিলে, মই বহুতবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ। যদি প্ৰতিশ্ৰুতি দিছোঁ তাক পূৰণ কৰিব লাগিব। হাগ্ৰামা মহিলাৰীও ইলেকশ্যনত বহুত প্ৰতিশ্ৰুতি দিছিলে। আমাৰ প্ৰতিশ্ৰুতিবোৰ যাতে আমি বাস্তৱত পৰিণত কৰিব পাৰোঁ, ৰাস্তা ঘাট নিৰ্মাণ, দলং নিৰ্মাণৰ বাবে আমি 1000 কোটি টকাৰ এটা পেকেজ দিম। 15,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাৰে আত্মসংস্থাপনৰ সুবিধা দিম। চেন্নাইত এটা বড়োলেণ্ড ভৱন নিৰ্মাণৰ বাবে আমি পুঁজি দিম আৰু বিহু, ঝুমুৰ, বাগৰুম্বা তিনিওটাকে আমি নতুন দিল্লীলৈ লৈ যাম যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অসমৰ সংস্কৃতি জিলিকি উঠিব পাৰে। कांग्रेस के 3 नेताओं पर मानहानि केस दिया गया, इस पे क्या कहेंगे? वो मेरा ऊपर कुछ बोले थे जी। मैं बोला देखो, टिप्पणी कर में प्रेस में झगड़ा करने से क्या फायदा है? अगर मेरा कुछ है तो कोर्ट में आप लोग प्रूफ कर दीजिए। इसीलिए मैं खुद ही उनको मौका दिया कि मेरा खिलाफ कुछ है तो आप बताइए। सर, अपने आसनी लॉन्च মই ভাবোঁ যে মহিলা উদ্যমিতা আঁচনিখন যদি আমি সফল হ'ব পাৰোঁ আৰু আমাৰ মহিলাসকলে যদি নিজৰ ভৰিত নিজে থিয় দিব পাৰে, এই আঁচনিখনে অসমৰ গ্ৰাম্য অৰ্থনীতি সম্পূৰ্ণ পৰিৱৰ্তন কৰিব পাৰে। সেইকাৰণে আমি মহিলাসকলক 10,000 টকা দিছোঁ, 25,000 আৰু দিম, 50,000 আৰু দিম। আৰু এই আঁচনিখন যদি ভাল কৰি কাৰ্যত পৰিণত হয়, অসমৰ গ্ৰাম্য অৰ্থনীতিলৈ ই বৈপ্লৱিক পৰিৱৰ্তন কঢ়িয়াই আনিব। SRতো একো নাই, আই থিংক কালি পৰহি লিষ্ট ওলাই যাব। SR মানে কি? মৰা মানুহৰ নাম কটা, বিয়া হোৱা মানুহৰ নাম কটা, ইমানেই, আৰু নতুন মানুহৰ নাম সোমোৱা। মোৰ যিটো অসমৰ মানুহক মই যিটো কমিটমেণ্ট কৰিছিলোঁ, মোৰ কমিটমেণ্টটো মই ৰাখিলোঁ। যেতিয়া প্ৰথমবাৰ মই কৈছিলোঁ যে গৌৰৱ গগৈৰ পত্নী বিদেশী, তেতিয়া গৌৰৱ গগৈয়ে নিজৰ পত্নীৰ বিহুৰ মুগাৰ মেখেলা চাদৰ পিন্ধা ফটো এখন দি কবিতা লিখিছিল যে মই কিমান মিছা কথা ক'ব পাৰোঁ। আজি মই অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিলোঁ
যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয়। তেওঁ যদি মোক চেলেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে, মই হয়তো ইমান দূৰলৈ নোসোমালোহেঁতেন। বাকীখিনি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব, বাকীখিনি কেন্দ্ৰীয় চৰকাৰে চাব। যোৱাকালি তেওঁ প্ৰেছ কনফাৰেন্সত যিবোৰ কথা ক'লে যে ভিছা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিলৈকে গৈছিলে, পৰিস্থিতিটো তেওঁ নিজে আৰু অধিক বেয়া কৰি ল'লে। যিমান মই কৈছিলোঁ তাতকৈ তেওঁ নিজে বেয়া কৰি ল'লে। যেতিয়া নিজ মুখেদিয়ে তেওঁ কৈছে, তেওঁ নিজেই উত্তৰ দিয়ক, কেন্দ্ৰীয় চৰকাৰে যেতিয়া তেওঁক সোধা পোছা কৰিব। Have you any got communication from Home We Ministry? we have not even written. I have not even signed a cabinet memorandum. Today evening I will do. Government doesn't move at that lightning speed. বিধানসভা নিৰ্বাচন চিট শ্বেয়াৰিং আমিতো BPFৰ লগত মিত্ৰতাৰ কথা বতৰা পাতিছোঁ, কিন্তু মই এইটোও কৈছোঁ যে সকলোৱে মিলি ইলেকশ্যন খেলিব পাৰোঁ নেকি। হাগ্ৰামা মহিলাৰী যেতিয়া এতিয়া BTCৰ নেতা, চেষ্টা কৰক। নোৱাৰিলে ইলেকশ্যন হ'ব, মিলা মিছাকৈ চবেই খেলি থাকিব আৰু নিজৰ চিম্বলতে খেলক, বেলেগৰ চিম্বলতে খেলক, কাজিয়া পেচাল নোহোৱাকৈ মিলা মিছাকৈ ইলেকশ্যন খেলিলে হ'ল। কংগ্ৰেছ একফালে থাকিব, বাকী চবেই মিলা মিছাকৈ খেলি থাকিব আৰু। Sir, কিমানখন আসন পাব বুলি ভাবে? চব আমি লোকসভা নিৰ্বাচনত আমি 96 সিটত লিড কৰিছিলোঁ, আৰু মই ভাবোঁ লোকসভাৰ পিছত আমাৰ পজিশ্যন এতিয়া আৰু বেছি ভাল হৈছে, বেয়া হোৱা নাই। একজেক্ট অংকটো দিব মই বেয়া পাওঁ, কিন্তু লোকসভাতে আমি 96 সিটত লিডত আছিলোঁ। হ'ব, জুবিন ক্ষেত্ৰলৈ বহুতো আজি ধুনীয়া চাফা কৰি আছে। কাৰণ আগতে মই সোমাব ভয় লাগে, মই সোমাম আকৌ ক'ব যে মই কিয় সোমালোঁ। যিহেতু এতিয়া পৰিয়ালে অনুৰোধ কৰিলে, গতিকে লগে লগে ৰাতিয়ে কাম কৰি দিছোঁ। কিন্তু তাৰ আগলৈকে মই যদি কিবা কওঁ আকৌ মোৰ ওপৰতে জেং জেঙাই উঠে। সেইকাৰণে মই নিজে ইনিচিয়েটিভ লোৱা নাই, কিন্তু মোক যি কয় মই সেইটো কৰি দিওঁ। AICC leadership yet to comment regarding this board of Google. কমেণ্ট কি আছে, তেওঁ নিজে কৈ দিলে তেওঁ ৰাৱালপিণ্ডিত গৈছে। ইয়াত আৰু কমেণ্ট কি দিব? মই কোৱা কথাৰ কমেণ্ট দিব পাৰে, এতিয়া তেওঁ নিজে কোৱা কথাৰ কেনেকৈ কমেণ্ট দিব? তেওঁ যে ৰাৱালপিণ্ডিত গৈছে, আৰু ৰাৱালপিণ্ডি পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ, এইটোতো মই কোৱা নাছিলোঁ, মইতো নাজানিছিলোঁৱে, তেওঁহে কৈছে। গতিকে তেওঁ কোৱা কথাৰ ওপৰতে আপুনি কি টিপ্পনী দিব? এইটো তেওঁৱে কৈছে, এইটো স্বীকাৰোক্তি টাইপ হৈ গ'ল। হ'ব, কি কি হ'ব কথা পাতিম, যাওঁ।